এইবাৰ গৌৰৱ গগৈৰ বিধ্বংসী ৰূপত ভাষণ অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘুৰ বিভাগৰ অনুষ্ঠিত কৰা ছেফ কনষ্টিটিউশ্যন ছেফ ডেমক্ৰেচি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু তাত গৌৰৱ গগৈৰ এই বিধ্বংসী ৰূপত ভাষণ হয়তো আপুনিও আচৰিত হৈ যাব এই ভাষণ শুনিলে এই ভাষণ এক প্ৰকাৰে বিজেপি চৰকাৰক চেলেঞ্জ কৰা তো এই কথাৰ সুৰেৰে চেলেঞ্জ কৰিছে গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক যিহেতু তেওঁলোকৰ মাজত এখন যুঁজ হৈয়ে আছে তো এই যুঁজখন কেতিয়া সমাপ্ত হ'ব এইখিনি এতিয়ালৈকে ক'ব পৰা নাই কিন্তু ইয়াত প্ৰমাণ কৰি দেখুৱালে যে গৌৰৱ গগৈ কোনো গুণে কম নহয় তেন্তে আহকচোন সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ লাখনিৰ দৰে ভয় আৰু অপপ্ৰচাৰক ব্যৱহাৰ কৰিছে কিন্তু আমি মহাত্মা গান্ধী আদৰ্শৰে সেই মহাত্মা গান্ধী সেই লাঠি লৈ আমি আগবাঢ়ি যাম আমি সেই মহাত্মা গান্ধী লাঠি লৈ আমাৰ অসমৰ জনসাধাৰণৰ সংবিধানিক অধিকাৰ ওপৰত আমি পহৰা দিম আমাৰ সংবিধানত কি লিখা আছে যে আমি সকলোৱে হলো সমান নাগৰিক আমাৰ মাজত কোনো প্ৰথম শ্ৰেণীৰ নাগৰিক নাই দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই আইনৰ সন্মুখত আমাৰ লোকৰ সমান অধিকাৰ সেই পৰম্পৰা সেই আদৰ্শ এয়া হৈছে ভাৰতৰ সংস্কৃতিৰ মূল শক্তি এয়া হৈছে আমাৰ মূল শক্তি ইমান বছৰৰ পৰা প্ৰায় আজিৰ পৰা ৫,০০০ বছৰ আগলৈকে যদি যাওঁ ভাৰত সদায় এটা ধনী শক্তিশালী দেশ কিয় আছিল যিহেতু ভাৰতীয় পৰম্পৰাত আমাৰ মিলনৰ কথা লিখিছে সম্প্ৰীতিৰ কথা আমাৰ পৰম্পৰাত লিখিছে যেতিয়ালৈকে ভাৰতৰ ভিতৰত মিলন আৰু সম্প্ৰীতিৰ পৰম্পৰা আমি ধৰি ৰাখিব পাৰিম ভাৰত সদায় শক্তিশালী হৈ থাকিব যিদিনা আমি মিলন আৰু সম্প্ৰীতি আমি এই সম্পদ আমি যিদিনা আমি হেৰাই পেলাওঁ ভাৰত দুৰ্বল হৈ যাব সেইকাৰণে যিসকলৰ নেশ্যনেল চিকিউৰিটি কথা কয় ৰাষ্ট্ৰীয় সুৰক্ষা কথা কয় তেওঁলোকক প্ৰশ্ন কৰক যে মণিপুৰত তেওঁলোকে ৰাষ্ট্ৰক কেনেকৈ সুৰক্ষিত ৰাখিব মণিপুৰত আজি দুৰ্ভাগ হৈ গ'ল সমাজৰ মাজত সংঘাত হৈ গ'ল তুমি মণিপুৰক ৰাখিব পৰা নাই এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত তোমালোকে প্ৰশ্ন কৰিবলৈ বিচাৰে এয়া হৈছে পাৰ্থৰ যে আমি শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি ক্ষমতা এৰিব পাৰো এয়া হৈছে কংগ্ৰেছ আৰু তেওঁলোকে হৈছে যে ক্ষমতাৰ কাৰণে তেওঁলোকে অশান্তি সৃষ্টি কৰিব ক্ষমতা কেন্দ্ৰিক ৰাজনীতি লৈ যদি সমাজৰ মাজত বিভাজন হওক সংঘাত হওক হিংসা হওক তেওঁলোকৰ কোনো চিন্তা নাই আৰু আমাৰ হৈছে যে ক্ষমতা আমাৰ লগত থাকক বা নাথাকক সমাজৰ মাজত আমি সদায় একতা আমি এই পৰম্পৰাটো ধৰি ৰাখিব আৰু সেইকাৰণে আজি তাৰিখত আমি সকলোৱে একগোট হ'ব লাগিব আমাৰ দল বিভিন্ন দল যুৱকসকল খেতিয়কসকল শিল্পীসকল শিপিনীসকল আমি সকলোৱে একগোট হ'ব লাগিব আমি বাস্তৱভাৱে যদি আমি একগোট হওঁ কোনো শক্তি আমাক পৰাজয় কৰিব নোৱাৰে কোনো শক্তি আমাক পৰাজিত কৰিব নোৱাৰে আজি সেই আমাৰ যে শক্তি বৃদ্ধি পাইছে যোৱা লোকসভা নিৰ্বাচনৰ পৰা যোৰহাট ধুবুৰী আৰু নগাঁও জিকাৰ পিছত যেতিয়া আমাৰ শক্তি বৃদ্ধি পাইছে তেতিয়া লাহে লাহে বিজেপি শিবিৰৰ ভিতৰত ভূমিকম্পন সৃষ্টি হৈছে গম পাই গৈছে যে মাত্ৰ 12 মাহৰ কাৰণে তেওঁলোকৰ চৰকাৰ 12 মাহৰ পিছত মডেল কোৰ্ট লাগি যাব গোটেই ক্ষমতা তেওঁলোকৰ হাতৰ পৰা গুচি যাব আৰু সেইকাৰণে এই 12 মাহৰ ভিতৰত যিমান পইচা লুটিব পাৰে তেওঁলোকে বিচাৰি আছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মনটো অলপ বেয়া মুখ্যমন্ত্ৰী মনটো অলপ অস্থিৰ হোৱাৰ কাৰণ কিয় কি অসমত তেওঁৰ চৰকাৰে অবৈধ কয়লা খনন বন্ধ কৰিব লাগিব যেতিয়া অবৈধ কয়লা খনন বন্ধ কৰা গ'ল
কয়লা খননৰ পইচা বিজেপি যোৱা সেই ৰাস্তাটো বন্ধ হৈ গ'ল মুখ্যমন্ত্ৰী মনটো অস্থিৰ হৈ গৈছে ভাল পোৱা নাই হাজাৰ হাজাৰ কোটি টকা যে ইনকাম আগতে বিজেপি দললৈ আহি আছিলে সেই কোটি টকা লৈ যে তেওঁলোকে ঝাৰখণ্ডত গৈ ব্যৱহাৰ কৰে ডাঙৰ ডাঙৰ তেওঁলোকৰ 5 ষ্টাৰ অফিচ বনায় এতিয়া সেই ইনকামটো নাই মনটো অস্থিৰ লগে লগে ইহঁতৰ নিজৰ দলৰ ভিতৰতো কিছু সাংগঠনিক শীতল যুদ্ধ চলি আছে তাৰ বাবেও মন অস্থিৰ আৰু এই তেওঁলোকৰ মুখ্যমন্ত্ৰী চকী মাত্ৰ 12 মাহৰ কাৰণে আছে 12 মাহ পিছত তেওঁলোকৰ চকী যাব সেইটো খতাম তেওঁলোকে জানে তাৰ বাবে তেওঁলোকৰ অস্থিৰ হৈ আছে যাৰ ফলত আজি খুব ফেচবুক টুইটাৰ চাই আছে Facebook, Twitter. ভাল Facebook, Twitter কৰিছে ভাল পাইছো বিদেশ নীতিৰ ওপৰত নিজৰ জ্ঞান বৃদ্ধি কৰিছে মই ভাল পাইছো সাংসদজনৰ নীতি নিয়ম কি আধা জানিলেও তেওঁলোকে চেষ্টা কৰিছে জানিবলৈ মই ভাল পাইছো কিন্তু এতিয়া গোটেই বিজেপি ইকোসিস্টেম এতিয়া মোক টাৰ্গেট কৰিবলৈ বিচাৰিছে মই খুব বিনম্ৰভাৱে মই তেওঁলোকক জনাবলৈ বিচাৰিছো যে যদি গোটেই বিজেপি ইকোসিস্টেম এক গোট হলে মোক যদি টাৰ্গেট কৰি মোক ভাবে যে মই দল সলাই লম মই বহি যাম মই পিছুৱাই যাম মই তেওঁলোকক ক'বলৈ বিচাৰো মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান মই আগবাঢ়ি যাম তেওঁলোকে যিমানে ফেচবুক টুইটাৰ লৈ অপপ্ৰচাৰৰ ভাবুকি লাখুটি লৈ যিমানে তেওঁলোকে চিঞৰ বাখৰ কৰক গৌৰৱ গগৈ ভয় নকৰে মই আগবাঢ়ি যাম আৰু সেই কাৰণে মই দলৰ সতীৰ্থসকলক ক'বলৈ বিচাৰো এইখিনি এই যুঁজত আমি আগবাঢ়ি যাম কিন্তু আমাৰ মূল উদ্দেশ্য হৈছে যে আমি ৰাইজৰ হৈ মাত মাতিব লাগিব আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা আৰু আহা বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ লাইফলাইন আৰু কংগ্ৰেছ দল হৈছে অসমৰ দুখীয়া জনসাধাৰণৰ হেল্পলাইন আমি হৈছো কংগ্ৰেছ দল অসমৰ জনসাধাৰণৰ হেল্পলাইন সেইকাৰণে আমি জনসাধাৰণৰ হৈ মাত মাতিব লাগিব সেইখিনি কথা আমি পাহৰি যাব নালাগে শিক্ষা ক্ষেত্ৰত কি সমস্যা স্বাস্থ্য ক্ষেত্ৰত কি সমস্যা বাপানী ক্ষেত্ৰত কি সমস্যা কেলেংকাৰী কেনেদৰে চলি আছে এয়া হৈছে আমালোকৰ অধিকাৰ যে আমি তেওঁলোকৰ হৈ আমি মাত মাতিম সেইকাৰণে মই আশা কৰো যে অসমৰ জনসাধাৰণে এই মুহূৰ্তত আমাক আশীৰ্বাদ প্ৰদান কৰিব আমাক পৰামৰ্শ দিব আৰু মই স্বাগতম জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো এই স্বাগতে অসমৰ জনসাধাৰণে আমাক বহুত মৰম কৰিছে এই যোৱা কিছু দিনৰ পৰা অসমৰ জনসাধাৰণৰ পৰা আমি যথেষ্ট সমৰ্থন পাইছো সেইটো এটা প্ৰমাণ যে বিজেপিয়ে যিমানে কংগ্ৰেছক টাৰ্গেট কৰিব কংগ্ৰেছ সমান শক্তিশালী হৈ যাব মই আশা কৰো যে 12 মাহ দিনে ৰাতি আমি কষ্ট কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগিব বহুতে চকু পঞ্চায়ত নিৰ্বাচনৰ ফালে দিছে কিন্তু বৰ্তমান চৰকাৰৰ চকু পঞ্চায়ত লোকে নহয় নিজৰ চকীলৈ দিল্লীত এই শীষ মহল যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰলৈ বহুত ৰাজনীতি কৰিলে একো নহয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰ দিছপুৰত আহি মন্ত্ৰীসকলৰ ঘৰ চাওক শীষ মহলকে ডাঙৰ ঘৰ
দিল্লী আমাৰ এই দিল্লীতকৈ বেছি দিছপুৰত দেখা পাব এবাৰ যদি কেমেৰা যিদৰে ভিডিঅ' তেওঁলোকে আমাৰ অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখত লৈ গৈ প্ৰচাৰ কৰিছে এবাৰ সেই কেমেৰা অলপ ৰিজৰ্টৰ ভিতৰত সোমাই দিয়ে অলপ ঘৰৰ ভিতৰত সোমাই দিয়ে অলপ মন্ত্ৰীৰ বাংলৰ ভিতৰত সোমাই দিয়ে গম পাব অৰবিন্দ কেজৰিৱালতকৈ দুগুণ বেছি ঘৰত অসমৰ বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এতিয়া সেই কেমেৰা দেখুওৱা সাহস আছেনে নাই আমি জানিবলৈ বিচাৰো তো বহুতখিনি কথা আমি পাতিবলগীয়া আছে মই আজিৰ তাৰিখত মই মাত্ৰ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে যিদৰে বৰ্তমান চৰকাৰৰ চকু অহা বিধানসভা নিৰ্বাচনলৈকে আজি তেওঁলোকে কেন্দ্ৰিত কৰি তেওঁলোকে কামখিনি কৰিছে আমি একে মনোভাৱ লৈ আমি কাম কৰিব লাগিব আৰু অসমৰ জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে অসমৰ জনসাধাৰণৰ আজি বিবেক শক্তি আৰু অসমৰ জনসাধাৰণৰ মৰম আজি চাই আমি গম পাই গৈছো যে যদি আমি আজিৰ পৰাই ভালদৰে কাম কৰিম তেতিয়া নিশ্চয় ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দুএষাৰ সৌৰাজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো আজিলৈ বাই বাই